নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। ভকত বৈষ্ণৱৰ মহামিলন ঘটিছে মাছৰহাট বৰনামঘৰৰ ঐতিহ্যমণ্ডিত নামঘৰ ভাগিত অনুষ্ঠিত হৈ আছে অবিৰত ভাগৱত পাঠ। নিউজ নাওৰ এক ৰিপৰ্ট। ভকত বৈষ্ণৱৰ মহামিলন ঘটিছে মাছৰহাট বৰনামঘৰত। ঐতিহ্যমণ্ডিত বৰনামঘৰ ভাগিত অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। উল্লেখযোগ্য যে যোৰহাটৰ ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰত 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। আমি ভাগৱত চৰ্চন কৰিছোঁ। ইয়াৰ অৰ্থটো হ'ল এইটো, ভকত আৰু ভগৱন্তৰ লগত সংযুক্ত কৰা হৈছে। ভাগৱত চৰ্চনৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি কৰিবৰ কাৰণে আমি কৰিছোঁ। কাৰণ ঈশ্বৰ প্ৰাপ্তি হ'লেহে মানুহৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব। যদি ঈশ্বৰ প্ৰাপ্তি নহয় তাৰ স্বভাৱ চৰিত্ৰ বেয়া হয়, গতিকে দেশৰ বেয়া হয়, ল'ৰা ছোৱালী বেয়া হ'ব। আৰু সেইকাৰণে এই আধ্যাত্মিক চিন্তাধাৰাটো আনিবৰ কাৰণে আমি ভাগৱত চৰ্চন কৰিছোঁ। আৰু আজি ইমানখিনি ভকত বৈষ্ণৱ আপোনালোকে দেখিছে, প্ৰকৃতি দেখিছে, পুৰুষ দেখিছে, সকলোবিলাক কেনেকৈ আহিছে? এই ভগৱানৰ আকৰ্ষণত আহিছে। ভগৱানৰ আকৰ্ষণত তেওঁলোক আহিছে। তেওঁলোক আহি পেলাই ইয়াত অন্ততঃ চাকি এগছ দি পেলাই প্ৰাৰ্থনা মনতে প্ৰাৰ্থনা কৰি মনত প্ৰশান্তি লাভ কৰিছে। এই প্ৰশান্তি লাভটোৱে হ'ল ঈশ্বৰ প্ৰাপ্তি। প্ৰশান্তি লাভটোৱে হ'ল ঈশ্বৰ প্ৰাপ্তি। এই প্ৰাপ্তি হোৱা মানে তেওঁৰ শৰীৰটো ভাল হ'ল আৰু লগতে তেওঁৰ ঘৰখনৰ মানে এটা আধ্যাত্মিক পৰিৱেশ এটা সৃষ্টি হ'ল। গতিকে আমি এই ভাগৱত চৰ্চন কৰিছোঁ। আৰু মাছৰহাট বৰনামঘৰ এটা ঐতিহ্য আছে। এই ঐতিহ্যটোৰ কাৰণে আমি এইখিনি আজি সুবিধা পাইছোঁ। গতিকে আপোনালোকে মোক সোধাৰ কাৰণে মই তাকে আধ্যাত্মিক চিন্তাধাৰণা আনিবলৈ ভাগৱত 7 দিনকৈ পাঠৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী ভক্তই এনেদৰে আমাক জানিবলৈ দিয়ে। এতিয়া আপোনালোকে সকলোৱে দেখিছে, আমি যিমানখিনি পাৰোঁ ৰাইজৰ সুবিধাৰ্থে আমি সকলোখিনি কৰিছোঁ। আৰু যাতে যিসকল ৰাইজ তেখেতসকলৰ মনোবাঞ্ছা পূৰণ হয়, যিসকলৰ কামনা বাসনা পূৰণ হয়, সেই উদ্দেশ্যে আমি এই অনুষ্ঠানটো পাতিছোঁ। আৰু এতিয়া দেখিছোঁ যথেষ্ট ভকতৰ সমাগম হৈছে। এই সমাগমৰ কাৰণে আমি সকলো ভকতৰে চৰণত সেৱা জনাইছোঁ। তেখেতসকলৰ যি মনোবাঞ্ছা সেয়া পূৰ্ণ হওক, এই কামনা। ধন্যবাদ। বহু দূৰ দূৰণিৰ পৰা মাছৰহাট বৰনামঘৰত আহি সেৱা লৈ চাকি বন্তি শৰাই সঁফুৰা আগবঢ়াই ভক্তিভাৱে সেৱা লোৱা পৰিলক্ষিত হ'ল ভক্তসকলক। মানে এইটো অসমৰ ভিতৰত এটা সাংঘাতিক এটা পৰিৱেশ। আমি অতি আপ্লুত হৈছোঁ। আৰু ইয়াৰ যিটো পৰিৱেশ আৰু যিটো গেট এখন যিখন বনাইছে নহয়, এইটো সৰ্বাংগ সুন্দৰ এখন গেট। আমি মানে এইটো দেখি অতি সুখ পাইছোঁ, অতি মানে ভাল অনুভৱ কৰিছোঁ। ধন্যবাদ। এই নামঘৰ ইয়াত যথেষ্ট মানুহে ৰাইজৰ যথেষ্ট ইয়াত অৱদান আছে আৰু যথেষ্ট ৰাইজৰ ইয়াত আপোনাৰ হেৰি আছে। আমি অতি আপ্লুত। মুঠৰ ওপৰত দেখিবলৈ পোৱা গৈছে বৰনামঘৰ ভাগিত আয়োজক সমিতিয়ে অতি সুন্দৰকৈ ফুলেৰে আলোকসাজ্য অতিথিক আপ্যায়ন কৰাৰ এটি প্ৰয়াস। এনেকৈ মানে ভৰি ভঙা অপাৰেশ্যনটো আছে। আজি 2 বছৰ মানে লকডাউনত পৰিলোঁ, ভাল পোৱা নাই, কিন্তু তেনেকৈ আহিছোঁ দুটামান ভাল চাবলৈ। লাগিছে বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম আজি টাইম পালোঁ। এনেই দোকানদাৰী মানুহ আহি পাইছোঁ, ভাল লাগিছে। মুঠৰ ওপৰত এতিয়া দেখিবলৈ পোৱা গৈছে মাছৰহাট বৰনামঘৰ ভাগিত দিনে নিশাই ভক্তপ্ৰাণ ৰাইজৰ প্ৰভুৰ চৰণত আহি শৰাই সঁফুৰা ধূপ দীপ নৈবেদ্য আদি আগবঢ়োৱা। আমি খুব আশাবাদী। যোৰহাটৰ মাজবাইজ সকলোৰে এটা মানে প্ৰিয় অনুষ্ঠান এটা মানে এইভাগ নামঘৰ কাৰণে আহিলোঁ ইয়াত। কিন্তু যথেষ্ট ৰাইজৰ সমাগম দেখিছোঁ আৰু মহত্বও দেখিছোঁ, তাই পাইছোঁ। আৰু সকলোৰে ৰাধা ভক্তি আছে, উচ্চশা যিখিনি পাইছোঁ, খুব আনন্দ লাগিছে, ভালো লাগিছে। জীয়াই থকাত দিনকেইটাত যাতে আকৌ আহিবলৈ সুবিধা পাওঁ, সেইটো লাগে। সঁচাকৈ বহুত ভাল লাগিছে দেখি। খুবেই ভাল লাগিছে। মই তৰাজনৰ পৰাই মোৰ মনটো কালিৰ পৰাই মানে উলকিত হৈ আছে, কেতিয়া যাওঁ লাগি আছে। আজি অফিচৰ পৰা ছুটি কৰি আহি চিধা আহিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।